Welcome there everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 চেপ্টাৰ 2 বহুপদ পলিনোমিয়েলছ চাবা বহুপদ মানে বহুত প্লাছ পদ ইংলিছত কি আছে পলিনোমিয়েল মিন্স পলি প্লাছ নোমিয়েল পলি মিন্স মেনি নোমিয়েল মিন্স টাৰ্ম মেনি মানে বহুত টাৰ্ম মানে পদ মানে বহুত পদ থাকে চাবা বহুপদ কি ই এটা বীজগণিতীয় ৰাশি য'ত চলক x y z ইত্যাদি ধ্ৰুৱক 0 1 2 3 ইত্যাদি প্লাছ মাইনাছ আৰু পূৰণ চিহ্নৰ দ্বাৰা যোগ বিয়োগ আৰু পূৰণ চিহ্নৰ দ্বাৰা সংযুক্ত আৰু চলকৰ সূচক বা ঘাত সদায় ধনাত্মক অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব লাগিব ইয়াক কোৱা হয় বহুপদ বীজগণিতীয় ৰাশি মানে হ'ল কি বীজগণিত মানে হ'ল য'ত ইংৰাজী আখৰ চলক হিচাপে ব্যৱহাৰ কৰা হয় আৰু কিছুমান সংখ্যা বা ধ্ৰুৱক ব্যৱহাৰ কৰা হয় এই কিছুমান সমস্যা সমাধান কৰিবৰ কাৰণে এইবিলাক ব্যৱহাৰ কৰা হয় তাক বীজগণিত বুলি কোৱা হয় চলক যাৰ মান দিয়া নাথাকে আমি ইংৰাজী আখৰ ব্যৱহাৰ কৰোঁ আৰু ধ্ৰুৱক যিবিলাকৰ মান ইতিমধ্যে আছে এই সংখ্যা গতিকে বুজি পালা তোমালোকে নিশ্চয় ক্লিয়াৰ হৈছে এইটো এটা বহুপদৰ উদাহৰণ কেইটামান তোমালোকে চাবা এতিয়া চাবা বহুপদৰ উদাহৰণ এক্সাম্পলছ অফ পলিনোমিয়েলছ চাবা 2x² + 5x - 3 এই তিনিটা পদ আছে এটা দুটা তিনিটা তাৰমানে বহুপদ চলক আছে কি x আছে চলক ইয়াত বহুপদ এটা এটা দুটা তিনিটা পদ ইয়াত বহুপদ চলক আছে t এইটো বহুপদ ইয়াত z আছে চলক চলকৰ ঘাত আছে 2 এটা বহুপদ হয় এটা বহুপদ দুটা পদ আছে এইটো হ'ল চলক নহয় এইটো 3 to the power 10 এইটো চলক নহয় এইটো t হ'ল চলক এইটো বহুপদ হয় 2x + 2 - কিউব এইটো - কিউব এইটো চলকৰ ওপৰত কিন্তু কিউব নহয় দেই এইটো চলকৰ ওপৰত কিউব নহয় আমি চলকত যদি সূচক বা ঘাত মাইনাছ থাকিলেহেঁতেন তেতিয়া বহুপদ নহ'লহেঁতেন কিন্তু এইটো বহুপদ হয় এই চলকৰ সূচক বা ঘাত মাইনাছ নাই ইয়াতো 1 আছে এতিয়া চাবা চলকৰ এইটো হ'ল ত্ৰিপদ ৰাশি এটা দুটা তিনিটা এইটো ৰাশি এটা গতিকে 3 আমাৰ ডিভাইড হৈ আছে এইটো বহুপদ ৰাশি হয় চলকেৰে হৰণ হৈ থকা নাই গতিকে বহুপদ হয় এইটো বহুপদ হয় এই হ'ল গোটেই মিলি এটা পদ + 5 ইউ হ'ল চলক এই এটা বহুপদ হ'ব তিনিটা বহুপদ তিনিটা মানে হেৰি পদ থাকিব আছে 1 2 3 এইটো পূৰণ কৰিলেও তিনিটা পদে থাকিব এইটো এটা বহুপদ হয় -3x² + x - 3/√2 বহুপদ হয় কিন্তু এইটো এটা বহুপদ হয় নহয় চোৱা এতিয়া আমাৰ x² কৰা যাব আৰু ইয়াত থাকিব কি ইয়াত আমি থাকিব y⁵ - y³ এইটোকে আমি হৰণ হৈ থাকিলে সূচক বা ঘাতবিলাক বিয়োগ হয় বিয়োগ কৰিলোঁ আল্টিমেটলি y² ডেট মিনছ এইখিনি মানে y² + 3 এইটো এটা বহুপদ হয় এতিয়া আমাৰ মনলৈ এটা প্ৰশ্ন আহে তেনেহ'লে এইবিলাক যদি বহুপদ হয় তেনেহ'লে কোনবিলাক বহুপদ নহয় মনলৈ এটা প্ৰশ্ন আহিব তাৰো এনচাৰ আছে চোৱা তোমালোকে কোনবিলাক ৰাশি বহুপদ নহয় চাবা এইটো বহুপদ নহ'ব ইয়াত পদ কেইটা আছে এটা দুটা তিনিটা এইটো হ'ল এটা ৰাশি হয় বীজগণিত ৰাশি কিন্তু বহুপদ নহয় কাৰণ চলকৰ ঘাত মাইনাছ আছে আগতে কোৱা হৈছিল যে চলকৰ ঘাত যদি মাইনাছ থাকে তেনে তাৰমানে ধনাত্মক সংখ্যা থাকিলে ঠিকে আছে ঋণাত্মক সংখ্যা থাকিলে এইটো বহুপদ নহয় ইয়াত চলক জেড এয়া সূচকটো কি আছে মাইনাছ আছে বহুপদ নহয় ইয়াত হ'ব তিনিটা পদ আছে এইটো বীজগণিত ৰাশি হয় কিন্তু চলক হৈছে টিৰ আছে কি সূচক বা ঘাত মাইনাছ হৈ আছে বহুপদ নহ'ব ইয়াত আছে কি চলক আছে এক্সৰ ঘাত কি আছে ভগ্নাংশ হৈ আছে ইয়াত বহুপদ নহয় ভগ্নাংশ থাকিলেও বহুপদ নহ'ব চলকত চাবা দেই সদায় মনত ৰাখিব লাগিব চলকৰ ঘাতৰ কথাহে মই আলোচনা কৰিছোঁ ইয়াত এইটো এটা পদ এইটো এটা পদ দুটা পদ আছে এইটো দুই পদ ৰাশি এটা বহুপদ হয় বহুপদ নহয় কিয় নহয় যে √y ডেট মিনছ y মিনছ কি আছে √y মানে y⁵ 1/2 গতিকে ভগ্নাংশ হৈ থাকিল ইয়াৰ ঘাত কি আছে ৱার ঘাত ভগ্নাংশ হৈ থাকিল এইমতে গতিকে এটা বহুপদ নহয় এইটো এটা বহুপদ নহয় ইয়াৰো তেনেকুৱা আছে ইয়াৰো আছে কেনেকুৱা আমি তোমালোকক দেখাই দিব পাৰোঁ ইয়াতে যে এইটো মিনিং হ'ল কি z⁴ এইটো মিনিং গতিকে ভগ্নাংশ হৈ থাকিল বহুপদ নহ'ব এইটো ৰুট আছে আল্টিমেটলি ৰুট চলকৰ ওপৰত যদি ৰুট থাকে তেতিয়াহ'লে বহুপদ নহয় এইটো মনত ৰাখিলে হ'ল চলকৰে হৰণ হৈ থাকিলেও বহুপদ নহ'ব চলক যদি হৰ হৈ থকা মানে কি চলকৰে যদি হৰণ হৈ থাকে তথাপিও বহুপদ নহ'ব চাবা তোমালোকে ইয়াৰ ব্যৱস্থা আছে
এইটো বহুপদ নহ'ব চলকৰে হৰণ হৈ আছে এইটো বহুপদ নহ'ব চলকৰে হৰণ হৈ আছে এইটো এটা বহুপদ নহ'ব কাৰণ চলকৰে হৰণ হৈ আছে এই চলকৰে হৰণ হৈ আছে এইটো হ'ল হৰ এইখিনি হ'ল লব তো লবত কি আছে চলক আছে বহুপদ নহয় এইটো এটা বহুপদ নহ'ব কাৰণ চলকৰ ঘাত -5 আছে বহুপদ নহয় নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে তেনেহ'লে কোনবিলাক ৰাশি বহুপদ নহয় তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া চাবা বহুপদৰ মাত্ৰা ডিগ্ৰী অফ পলিনোমিয়েলছ বহুপদৰ চলকৰ উচ্চতম ঘাতক বহুপদৰ মাত্ৰা বুলি উচ্চতম ঘাত হ'ব লাগিব এইটো এটা বহুপদ হয় আৰু উচ্চতম ঘাত কি আছে চলক এইটো x উচ্চতম ঘাত কি আছে 2 গতিকে মাত্ৰা 2 ইয়াত চলক আছে কি t এইটো কিন্তু চলক নহয় দেই 2 to the power 5 এটা চলক নহয় এই আমি ইয়াৰ ঘাতটো ধৰিব নোৱাৰোঁ আমি ধৰিব লাগিব কোনটো যে এই t আছে t চলক t আমি ঘাতটো ধৰিম t ঘাত কি আছে t গতিকে মাত্ৰা t ইয়াত এইটো নহ'ব চলক t আছে t মাত্ৰা ঘাত আছে 1 গতিকে মাত্ৰা 1 ইয়াত আমাৰ কি হ'ব 9 ইয়াৰ মাত্ৰা সদায় 0 থাকে 0 কিয় থাকে তোমাৰ চোৱা y to the power 0 equal to 1 গতিকে আমি 9 এনেকৈ লিখিব পাৰোঁ 9 equal to 9 into 1 so 1 মানে x to the power 0 x to the power 0 মানে 1 গতিকে আমি তেতিয়াহ'লে এই 9ৰ মাত্ৰা কি হ'ব 0 হ'ব এই 0 এইটো 0 হ'ব গতিকে এইটো ধ্ৰুৱক পদৰ মাত্ৰা কি আছে 0 কিয় 0 হ'ব দেখুৱাই দিলোঁ ইয়াত চাবা তোমালোকে ইয়াতে x³ y² প্লাছ 5x to the power 4 প্লাছ y স্কোৱাৰৰ মাত্ৰা 5 হ'ব কিয় হ'ব কাৰণ এইটো চলক এইটো চলক এই চলকৰ মাত্ৰা আমি যোগ কৰিব লাগিব পূৰণ থাকিলে যোগ কৰিব লাগে 3 + 2 5 গতিকে ইয়াত আছে 4 ইয়াত আছে 2 গতিকে মাত্ৰা 5 হৈ গ'ল এইটো এটা বহুপদ হয় ইয়াৰ মাত্ৰা কি আছে 1 কাৰণ xৰ সূচক বা ঘাত কি আছে 1 আছে মাত্ৰা 1 এই এটা বহুপদ হয় এই চলক হ'ল x কিন্তু এইটো নহ'ব ইয়াৰ মাত্ৰা আমি নধৰোঁ ইয়াৰ ঘাত আমি নধৰোঁ কাৰণ চলকৰ ঘাত আছে 1 মাত্ৰা 1 এটা আমি ধৰিলোঁ চলক কি আছে x উচ্চতম ঘাত কি আছে x to the power 10 গতিকে 10ক আমি ঘাত 10 আছে ইয়াক আমি মাত্ৰা বুলি ক'ম গতিকে 10 উচ্চতম ঘাত 10 আছে গতিকে মাত্ৰা 10 7ৰ মাত্ৰা কি আছে 0 এটা ধ্ৰুৱক পদ হয় ইয়াৰ নিচিনা যেনেকৈ থাকে 0 মাত্ৰা মানে 7ৰ মাত্ৰা 0 হ'ব কাৰণ ধ্ৰুৱক পদবিলাক য'ত মানে চলক নাই এই গোটেইবিলাকৰ মাত্ৰা কি আছে 0 হ'ব নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পাছত চাবা সৰু দুটামান মানে কুৱেশ্যন তোমালোকে দিছোঁ মানে নিজে কৰিবা এইটো এটা বহুপদ এটা হয় নে নহয় এইটো এটা বহুপদ হয় নে নহয় তোমালোকে লিখিবা হয় আৰু নহয় কমেণ্টত দিবা তোমালোকে নাম্বাৰ 2 √t + 7 ৰাশিটো বহুপদ নহয় মই নহয় বুলি ক'লোঁ এটা সঁচা নে মিছা তোমালোকে চাবা এনচাৰ দিবা 10ৰ মাত্ৰা কি হ'ব 0 আৰু 2 এইটো এটা ধ্ৰুৱক পদ হয় মই বুজাইছোঁ এই এনচাৰবিলাক তোমালোকে ধুনীয়াকৈ কৰিবা ইয়াৰ পিছত চোৱা তোমালোকে মই আৰু এটা দিছোঁ বহুপদৰ প্ৰকাৰ টাইপছ অফ পলিনোমিয়েলছ ক্লাছ 10 চেপ্টাৰ 2 এতিয়া বহুপদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি আমি বহুপদক এনেকৈ ভাগ কৰিব পাৰোঁ সংখ্যাৰ ওপৰত মানে ভিত্তি কৰি একপদ ৰাশি দ্বিপদ ৰাশি ত্ৰিপদ ৰাশি পদৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি চাবা একপদ ৰাশি হ'ল এক পদ এটা আছে এই পদ এটা এইবিলাক চব এক পদ ইয়াত যোগ বিয়োগ হৈ বিভিন্ন পদ নাই দুটা নাই গোটেইবিলাক এক পদ ৰাশি চাবা দ্বিপদ ৰাশি এটা দুটা দ্বিপদ ৰাশিবিলাক গোটেইবিলাক দ্বিপদ ৰাশি চাবা ত্ৰিপদ ৰাশি তিনিটা আছে পদ এটা দুটা তিনিটা এনেকৈ তিনিটা পদ থকা আছে চাবা তোমালোকে এটা পদ দুটা পদ তিনিটা পদ এতিয়া ত্ৰিপদ ৰাশি চাবা আকৌ এটা কথা মনত ৰাখিব লাগিব ইয়াত দেখাত x + 2x + 3x এইটো দেখাত তিনিটা পদ আছে কিন্তু সদৃশ হোৱাৰ কাৰণে আমি যোগ কৰিব পাৰোঁ 3টা x আৰু 2টা x 5টা x আৰু এটা 6টা x 6 এই পদ কেইটা হ'ল এক পদ হৈ গ'ল কিন্তু দেখাত কিন্তু দ্বিপদ দেখা যায় কিন্তু আচলতে এইটো এক পদ ইয়াত দেখাত দ্বিপদ দেখা যায় কিন্তু আচলতে এক পদ এইটো কথাও মনত তোমালোকে ৰাখিব লাগিব ইয়াৰ পিছত চাবা তোমালোকে মই আৰু এটা ভেৰি ইম্পৰ্টেণ্ট কথা ইয়াত চাবা তোমালোকে বহুপদৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বেষ্ট অন দ্য ডিগ্ৰী অফ পলিনোমিয়েলছ আমি বহুপদক ভাগ কৰিব পাৰোঁ চাবা তোমালোকে বহুপদ এইটো হ'ল শূন্য বহুপদ চাবা এই গোটেইখিনি শূন্য বহুপদ এই গোটেইবিলাক শূন্য হ'ব 0 হ'ব এইটোক মানে পূৰণ কৰিলে 0 হ'ব এইটো 0 হ'ব এইটো 0ৰে পূৰণ কৰিলে 0 হ'ব গোটেইবিলাক শূন্য গতিকে এইটো এটা শূন্য বহুপদ হয় এতিয়া শূন্য বহুপদৰ মাত্ৰা কি হ'ব অনিৰ্ধাৰিত কাৰণ এইটো আমি যদি এইটো হেৰি কৰোঁ 0 × x³
এইটো 0 হয়, গোটেইবোৰ 0 হয়। গতিকে 0 হ'লে ইয়াৰ মাত্ৰ যদি আমি 4ও দিওঁ 10ও দিওঁ তথাপিও 0 হয়। গতিকে এইটো আনডিফাইন্ড। শূন্য বহুপদৰ মাত্ৰা আনডিফাইন্ড, অনিৰ্ধাৰিত, আনডিফাইন্ড। কাৰণটো হ'ল এইটো। এই চাবা ধ্ৰুৱক বহুপদ। তোমালোকে জানা ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0 বুলি মই কৈছোঁ, এই মনত ৰাখিবা। আগতে কৈছোঁ ধ্ৰুৱক বহুপদ য'ত চলক নাই সেইবিলাক মাত্ৰা কি হ'ব, সদায় 0 হ'ব। মই আগতে বুজাইছিলোঁ কথাটো। এই চোৱা 9 = 9 × 1, চ' 9 × x⁴ 0, x⁴ 0 মানে 1, এয়া x⁴ 0 মানে 1। গতিকে আমি 9 × x⁴ 0, x⁴ 0 হ'লে কি হ'ব, ইয়াৰ মাত্ৰা 0 হৈ গ'ল। একচুৱেলি 9ৰ মাত্ৰা 0, 9 মানে এইটো x, চলক আছে, চলকৰ মাত্ৰা 0 হোৱাৰ কাৰণে ইয়াৰ মাত্ৰা আমি কি কৰিলোঁ, 0 বুলি কৈছোঁ। ইয়াত চলক নাথাকে। ৰৈখিক বহুপদ, যিবিলাক বহুপদৰ উচ্চতম ঘাত 1 আছে চলকৰ, এই চলকৰ ঘাত 1, এইটো চলকৰ ঘাত 1, ইয়াত 1 আছে, ইয়াত চলকৰ ঘাত 1, ইয়াত 1 আছে, ইয়াত 1 আছে। গতিকে এটা ৰৈখিক বহুপদ। ৰৈখিক বহুপদ মানে কি, চলকৰ ঘাত যদি 1 থাকে তেতিয়াহ'লে মাত্ৰাও 1। গতিকে ৰৈখিক বহুপদৰ মাত্ৰা সদায় 1 থাকিব। এইটো ত্ৰিপদো হ'ব পাৰে, চতুপদো হ'ব পাৰে, পঞ্চপদো হ'ব পাৰে, দ্বিপদো হ'ব পাৰে। কিন্তু ৰৈখিক মানে মাত্ৰা 1 থাকিব, ঘাত যিহেতু 1 উচ্চতম ঘাত। দ্বিঘাত বহুপদ, ঘাত উচ্চতম ঘাত 2 থাকিব লাগিব। এই চলক হ'ল x, উচ্চতম ঘাত 2 আছে। এইটো 3টা পদ থকা, কিন্তু চলক আছে কি t, এয়া 2। এইটো হ'ল দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদৰ মাত্ৰা কি হ'ব, সদায় 2 থাকিব। কাৰণ চলক উচ্চতম ঘাত মানে 2, এই মাত্ৰাও 2 হ'ব। তেনেহ'লে দ্বিঘাত বহুপদৰ মাত্ৰা, এইটো দ্বিঘাত বহুপদ, এই মাত্ৰা 2। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে তোমালোকৰ এইটো। ইয়াত চাবা ত্ৰিঘাত বহুপদ, এয়া ত্ৰিঘাত, ঘাত 3 থাকিব লাগিব। গতিকে ইয়াৰ মাত্ৰা তেনেহ'লে কি হ'ব, 3 হ'ব। এয়া 3। কাৰণটো কি হ'ব, যে মাত্ৰা যি উচ্চতম ঘাত যিহেতু 3 আছে, গতিকে মাত্ৰাও 3 হ'ব। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ৱেইট ফৰ মাই নেক্সট ভিডিঅ'ছ। থেংক ইউ।